ইতিমধ্যে ক্ষয়ক্ষতি অঞ্চলত অসম চৰকাৰৰ মন্ত্ৰী, অসম চৰকাৰৰ সাংসদ, বিধায়ক আৰু পঞ্চায়ত বিভিন্ন পৰ্যায়ৰ জনপ্ৰতিনিধিসকলে জিলা প্ৰশাসনৰ সৈতে মিলি ক্ষতিগ্ৰস্ত অঞ্চলৰ জনগণক উদ্ধাৰ আৰু সাহায্য অভিযানত আন্তৰিকতাৰ সহযোগিতা আগবঢ়াই আহিছে। গতিকে আমাৰ এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজক সহায় কৰিব লাগিব। সেইকাৰণে অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ মই আহ্বান জনাইছোঁ, তেখেতসকলে যেন ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজলৈ যৎপূৰ্ণাস্তি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ায় আৰু বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহ হৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, হোজাই, কামৰূপ, ডিব্ৰুগড়, নগাঁও, কামৰূপ মেট্ৰ', কাৰ্বি আলং আৰু তিনিচুকীয়া জিলা। গতিকে এই সকলোবিলাক জিলাতেই জিলা প্ৰশাসনেও তেখেতসকলৰ তৰফৰ পৰা সাহায্য অভিযানত বিশেষভাৱে আত্মনিয়োগ কৰিছে আৰু সমগ্ৰ অঞ্চলতে এতিয়ালৈকে প্ৰায় 255টা ৰিলিফ কেম্প বহোৱা হৈছে আৰু প্ৰায় 883খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু বহু অঞ্চলত আমাৰ খেতিপথাৰ নষ্ট হৈছে। গতিকে সকলোবিলাক কথা ইতিমধ্যে কেন্দ্ৰৰ পৰা যোৱা প্ৰতিনিধি দলটোৱে বিতংভাৱে পৰ্যবেক্ষণ কৰিব আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতেও বৈঠকত মিলিত হ'ব। ধন্যবাদ। নাই, এই প্ৰতিনিধি দলটোৱে যিটো প্ৰতিবেদন দিব তাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব। হয় হয়, 2 এদিনতে যাব তেখেতক ইতিমধ্যে সিদ্ধান্ত। নহয়, বিভাগীয় আমাৰ বিভিন্ন বিভাগৰ যিবিলাক বিভাগে সাধাৰণতে ধৰক এতিয়া ৰিহাবিলিটেশ্যনৰ কাম আছে, আকৌ ৰাস্তা পদূলি নিৰ্মাণৰ কাম আছে, বিভিন্ন ছেক্টৰত ক্ষতিগ্ৰস্ত হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ। গতিকে এই সকলোবিলাকৰ বাবে যিবিলাক বিভাগ বিশেষভাৱে দায়বদ্ধতা যিবিলাক বিভাগৰ আছে, দায়িত্বশীল বিভাগ, সেই বিভাগবিলাকৰ বিষয়াসকল গৈ গোটেই কথাখিনি পৰ্যবেক্ষণ কৰিব। জলবায়ু পৰিৱৰ্তনৰ বিষয়টো আমি যদি চাওঁ তেনেহ'লে যিটো প্ৰভাৱ পৰিছে, কেইখন জিলাত আগতে পূৰ্বতে বানপানী নহয়, নাগালেণ্ডত যিখিনি কাম হৈ আছে বা ডেভেলপমেণ্ট হৈ আছে তাৰ প্ৰভাৱ এয়া বুলি ভাবে নেকি? নাই, ক্লাউড বাৰ্ষ্টৰ যেটা নেচাৰেল ক্লাইমেটিছ আপোনাৰ কিছুদিনৰ আগতে অৰুণাচলতো হৈছিল। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আপোনালোকে দেখিছে ক্লাউড বাৰ্ষ্টৰ পাছত কেনেধৰণে বানপানীৰ সৃষ্টি হয় আৰু বানপানীয়ে কেনেধৰণৰ ক্ষতিগ্ৰস্ত মতলব বিশেষ ক্ষতি সাধন কৰে, এই গোটেই কথাবিলাক আপোনালোকে জানেই। গতিকে এইটো এটা নেচাৰেল ক্লাইমেটিছ দুৰ্ভাগ্যজনক আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ মিলিতভাৱে জনসাধাৰণক সহায় কৰিবই লাগিব। এইখিনি আমাৰ দায়িত্ব আছে। নাজিৰা সমষ্টিত দেখা গৈছে 30% গাঁৱৰ মুখ্যমন্ত্ৰীয়ে নিজেও স্বীকাৰ কৰিছে এই মুহূৰ্তলৈকে 30% গাঁৱলৈ চৰকাৰী প্ৰতিনিধি যাবলৈ সক্ষম হোৱা নাই। গতিকে এই ক্ষেত্ৰত কিছুমান ঠাইত এতিয়াও সম্পূৰ্ণৰূপে ৰাস্তা পদূলি বিচ্ছিন্ন হৈ আছে। গতিকে কিছুমান ঠাইলৈ মানে যোগাযোগ কৰাটো সম্ভৱ হোৱা নাই। গতিকে তাৰ বাবেও ইতিমধ্যে NDRF, SDRFৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ নাও, বুট ইত্যাদি ইত্যাদি যোগান ধৰা হৈছে আৰু তেখেতসকলৰ যোগেদি উদ্ধাৰ অভিযানত আৰু সাহায্য অভিযানত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে। হয় হয়, মিচিং হৈ আছে। গতিকে এই কথাটোতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে, মিচিং হৈ আছে আৰু সেইখিনি নিশ্চিতভাৱে আমি আশা ৰাখিছোঁ যে মানে তেখেতসকল মিচিং হৈ থাকিলে যাতে নিৰাপদে থাকে। ৰাষ্ট্ৰীয় সমস্যাৰ ক্ষেত্ৰত কিবা আলোচনা বা প্ৰধানমন্ত্ৰী আপুনি আজি কেবিনেটত কৈছে নেকি? বিশেষকৈ বহুতেই কথা কৈ থাকে যে নাই, এইটো
বানপানীৰ সমস্যাটোতো এটা ৰাষ্ট্ৰীয় সমস্যা, কাৰণ ভাৰতবৰ্ষৰ যিকোনো ঠাইত যিকোনো সমস্যা হ'লে সেইটো এটা ৰাষ্ট্ৰৰ সমস্যা। ৰাষ্ট্ৰৰ এটা প্ৰান্তত যদি ঘটনা হয়, সেই ঘটনাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা যায়।